বিভাগৰ উদ্যোগত এই অঞ্চলৰ ৰাইজৰ সহযোগত ৰাঙাপাৰা সমষ্টি আৰু নদুৱা সমষ্টিত যি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছিল তাৰ সামৰণি অনুষ্ঠান আজি। এতিয়া সামৰণি অনুষ্ঠানত মই উপস্থিত হৈ বৰ আনন্দিত এইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে তেওঁলোক যথেষ্ট উপকৃত হৈছে। তেওঁলোকে যিখিনি কাৰ্যসূচী ইয়াত প্ৰদৰ্শন কৰিছে উন্নত মানদণ্ডৰ, গতিকে এইটো এটা আচলতে সময়ৰ আহ্বান। আমি যিটো সময়ত হাইস্কুলত পঢ়ি আছিলোঁ সেইটো সময়ত টুৰ্ণামেণ্ট বা বিভিন্ন প্ৰতিযোগিতা গ্ৰামাঞ্চলত মাজতে সেমেকি গৈছিল। এতিয়া চৰকাৰে এটা উদ্যোগ লৈছে যোৱা বছৰ আৰু এই বছৰো যে গৰমৰ বন্ধৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে চৰকাৰৰ প্ৰচেষ্টাতে এই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰি আমাৰ যিবিলাক গৌৰৱোজ্জ্বল ইতিহাস আছে, কৃষ্টি সংস্কৃতি আছে, যে সমষ্টি ৱাইজ ইয়াত যেনেকৈ নদুৱা সমষ্টিত ভাগ ভাগকৈ দিছে অমুক বিহু জিকিৰ কিবা কিবি, ৰাঙাপাৰা সমষ্টিত তেনেকৈ দিছে যে প্ৰতিটো ক্ষেত্ৰতে আমাৰ ল'ৰা ছোৱালীক আমাৰ যিখিনি ঐতিহ্য আছে সেইখিনি তেওঁলোকক জ্ঞান দিবৰ কাৰণে, তেওঁলোকক প্ৰতিভা বিকাশ কৰিবৰ কাৰণে যিয়ে প্ৰয়াস লৈ কাম কৰিছে সঁচাকৈ আদৰণীয়। আৰু বালিপৰা এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে সামৰণি অনুষ্ঠানত মই উপস্থিত অনুভৱ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে। তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব আৰু তেওঁলোকে নিজকে ভাল শিল্পী সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। আৰু নিউ এডুকেশ্যন পলিচিত যিয়ে শাৰীৰিক মানসিক বিকাশৰ ক্ষেত্ৰত পদক্ষেপ লৈছে তাতো তেওঁলোক উপকৃত হৈ আমাৰ মানৱ সম্পদ হিচাপে সৃষ্টি হ'ব বুলি আশা কৰোঁ। আমাৰ ঐতিহ্য পৰম্পৰাখিনি আমি আমাৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীক জনোৱাটো আমাৰ আচলতে দায়িত্ব। বৰ্তমান চৰকাৰে কিছু তেনেকৈ পৰ্যায়ক্ৰমে পদক্ষেপ গ্ৰহণ কৰি আছে। মই আশা কৰোঁ চৰকাৰে গোটেইখিনি কথা বিশ্লেষণ কৰি চাই নিশ্চয় পাঠ্যপুথি অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব। বিভাগৰ উদ্যোগত এই অঞ্চলৰ ৰাইজৰ সহযোগত ৰাঙাপাৰা সমষ্টি আৰু নদুৱা সমষ্টিত যি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছিল তাৰ সামৰণি অনুষ্ঠান আজি। এতিয়া সামৰণি অনুষ্ঠানত মই উপস্থিত হৈ বৰ আনন্দিত এইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে তেওঁলোক যথেষ্ট উপকৃত হৈছে। তেওঁলোকে যিখিনি কাৰ্যসূচী ইয়াত প্ৰদৰ্শন কৰিছে উন্নত মানদণ্ডৰ, গতিকে এইটো এটা আচলতে সময়ৰ আহ্বান। আমি যিটো সময়ত হাইস্কুলত পঢ়ি আছিলোঁ সেইটো সময়ত টুৰ্ণামেণ্ট বা বিভিন্ন প্ৰতিযোগিতা গ্ৰামাঞ্চলত মাজতে সেমেকি গৈছিল। এতিয়া চৰকাৰে এটা উদ্যোগ লৈছে যোৱা বছৰ আৰু এই বছৰো যে গৰমৰ বন্ধৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে চৰকাৰৰ প্ৰচেষ্টাতে এই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰি আমাৰ যিবিলাক গৌৰৱোজ্জ্বল ইতিহাস আছে, কৃষ্টি সংস্কৃতি আছে, যে সমষ্টি ৱাইজ ইয়াত যেনেকৈ নদুৱা সমষ্টিত ভাগ ভাগকৈ দিছে অমুক বিহু জিকিৰ কিবা কিবি, ৰাঙাপাৰা সমষ্টিত তেনেকৈ দিছে যে প্ৰতিটো ক্ষেত্ৰতে আমাৰ ল'ৰা ছোৱালীক আমাৰ যিখিনি ঐতিহ্য আছে সেইখিনি তেওঁলোকক জ্ঞান দিবৰ কাৰণে, তেওঁলোকক প্ৰতিভা বিকাশ কৰিবৰ কাৰণে যিয়ে প্ৰয়াস লৈ কাম কৰিছে সঁচাকৈ আদৰণীয়। আৰু বালিপৰা এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে সামৰণি অনুষ্ঠানত মই উপস্থিত অনুভৱ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে। তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব আৰু তেওঁলোকে নিজকে ভাল শিল্পী সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। আৰু নিউ এডুকেশ্যন পলিচিত যিয়ে শাৰীৰিক মানসিক বিকাশৰ ক্ষেত্ৰত পদক্ষেপ লৈছে তাতো তেওঁলোক উপকৃত হৈ আমাৰ মানৱ সম্পদ হিচাপে সৃষ্টি হ'ব বুলি আশা কৰোঁ। আমাৰ ঐতিহ্য পৰম্পৰাখিনি আমি আমাৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীক জনোৱাটো আমাৰ আচলতে দায়িত্ব। বৰ্তমান চৰকাৰে কিছু তেনেকৈ পৰ্যায়ক্ৰমে পদক্ষেপ গ্ৰহণ কৰি আছে। মই আশা কৰোঁ চৰকাৰে গোটেইখিনি কথা বিশ্লেষণ কৰি চাই নিশ্চয় পাঠ্যপুথি অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব।